HSLC এক্সামিনেশ্যনত যেনেকৈ হৈছিলে সেই তেনেদৰে এইবাৰো হায়াৰ ছেকেণ্ডেৰী এক্সামতো 100%ই ৰিজাল্ট হ'ল। 2017ৰ পৰা আমাৰ মানে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি আছে ল'ৰা ছোৱালী, প্ৰত্যেকবাৰে 100%ই হৈ আছে। তাৰ বাবে মই সকলো ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰিছোঁ। পেৰেণ্টছ আৰু টিচাৰ সকলোকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ। সকলোৰ প্ৰচেষ্টাতে এইটো হ'ব পাৰিছে আৰু মই বহুত সুখী, বহুত গৰ্বিত। আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে আমাৰ কাভাৰেজটো প্ৰত্যেকবাৰে দি আছে, তাৰ বাবে ধন্যবাদ। আমি আগন্তুক দিনবোৰতো আমি এনেধৰণে ৰিজাল্ট কৰি যাম বুলি আশা কৰিছোঁ। কিমানজনে দিছিলে মোক? আমাৰ এইবাৰ হায়াৰ ছেকেণ্ডেৰী এক্সাম 50 জনে দিছিলে, তাৰে 26 জনে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে, 23 জনে ছেকেণ্ড ডিভিজন আৰু এজনে থাৰ্ড ডিভিজন হ'ল। ডিষ্টিংশ্যন 86% হাইয়েষ্ট হৈছে, এজনে ডিষ্টিংশ্যন পাইছে আৰু 9জন ছাত্ৰ ছাত্ৰী ষ্টাৰ মাৰ্ক ল'বলৈ সক্ষম হৈছে। যথেষ্ট ভাল ৰিজাল্ট। মই বহুত সুখী, বহুত ভাল লাগিছে ৰিজাল্টটো চাই পেলাই। ল'ৰা ছোৱালী আৰু গাৰ্জেন সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। मुझे सब टीचर्स ने मोटिवेट किया। मतलब हमारे हॉस्टल में रहते थे, तो हमारे सामने भी बहुत मतलब अच्छे से मतलब ट्रीट किया, अच्छे से पढ़ाया, तो सब उसके लिए ये रिजल्ट इतना अच्छा हुआ। और ये स्कूल से मैं बचपन से पढ़ रहा हूँ, मतलब नर्सरी से पढ़ रहा हूँ, छोटे से पढ़ के अभी 12th में ओवर खत्म हो गया। तो यहाँ पढ़ के मुझे बहुत अच्छा चीज़ सीखने मिला और अच्छा एजुकेशन भी मुझे प्राप्त हुआ। और कितना में लेटर मिला है? मुझे 4 में ना। परसेंटेज कितना है? साइन करना। तो क्या बनना चाहोगे अब इसके बाद? एम क्या है आपका? मेरा एम IAS पायलट के लिए। अच्छा, प्रिपरेशन करोगे? अच्छा, कितना टाइम पढ़ते थे? मैं 3 से 4 घंटे से पढ़ता था। थोड़ा मतलब अच्छे से पढ़ता था, 3 से 4 घंटे ही पढ़ता था। और इससे ज़्यादा एक्सेप्ट किया था क्या? और मार्क ज़्यादा मिलेगा बोल के एक्सेप्ट किया था क्या? नहीं, मतलब सोचा नहीं था इतना मिलेगा, ठीक ही मिला है। ठीक ही मिला ना, अच्छा लगा। तो पेरेंट्स को क्या बोलना चाहो? पेरेंट्स को मैं धन्यवाद कहना चाहूँगा। मेरे पापा नहीं है वैसे, मेरे मम्मी ने मुझे छोटे से मोटिवेट किया पढ़ने के लिए, तो सब उनके लिए। ভাল লাগিছে এই পাৰ্চেণ্টেজ পাই, 4টা ছাবজেক্টত লেটাৰ পাইছোঁ আৰু ছাৰহঁতে মেমহঁতে চবেই বহুত হেল্প কৰিছে, পাইছে, গাইড কৰিছে, সেইটো কাৰণে আজি মানে ইমানখিনি পাইছোঁ আৰু ভাল লাগিছে বহুত। কোন স্কুলে? মডেল একাডেমি, ক্লাছ 10 ইয়াতে পাছ কৰা হয়, এই হায়াৰ ছেকেণ্ডেৰী ইয়াতে দিছোঁ। কি হ'ব বিচাৰে এতিয়া? মই এতিয়া গ্ৰেজুৱেশ্যন কৰিম, তাৰপিছতে কিবা প্ৰফেচৰ লাইনত যাব বিচাৰোঁ। কিমান সময় পঢ়িছিলা তুমি? ইমান সময় মানে পঢ়িছিলোঁ আৰু এনেকৈ টাইম বুলি নাই আৰু মন গ'লে পঢ়োঁ আৰু। ভবামতে পাইছানে আৰু বেছি ভাবিছিলা কিবা? অলপ ভাবিছিলোঁ আৰু ঠিকে আছে, হ'লেও ঠিক আছে, সুখী আছে। ঠিক আছে।